বড়োভূমিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থটো দিন বিটিআৰৰ নিৰ্বাচনৰ বাবে মাৰাথন নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰীগৰাকীৰ দিনজোৰা কাৰ্যসূচী কোকৰাঝাৰৰ গ্ৰীণফিল্ডত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবা সহস্ৰাধিক কাৰ্যকৰ্তাক সম্বোধন কৰে কংগ্ৰেছৰ দিনত গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত বিটিআৰৰ প্ৰসংগ উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে নিজে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগাইছিল কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিল আৰু কংগ্ৰেছক সেই কাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে কেইবা সহস্ৰাধিক কাৰ্যকৰ্তা উপস্থিত থকা এই সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে কংগ্ৰেছৰ দিনৰ অপশাসনৰ কথা কংগ্ৰেছৰ শাসনকালত কিমান আমাৰ মাৰ বুকু খুদা হল কিমানজন মহিলা বিধৱা হল কিমান মাতৃৰ বুকু খুদা হল 21ত মই অসমৰ মুখ্যমন্ত্ৰী হলো মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়া সাক্ষাৎ কৰিব গৈছিলো দুইগৰাকীয়ে মোক কৈছিল যে বড়োলেণ্ডত শান্তি হ'ব লাগে বড়োলেণ্ডত বন্দুকৰ শব্দ আৰু শুনিব নালাগে কংগ্ৰেছৰ অপশাসনৰ বাবে বিটিআৰবাসীয়ে উৎখাত কৰিলে আৰু সেয়েহে কংগ্ৰেছ এতিয়া কেৱল পাকিস্তান আৰু বাংলাদেশতহে আছে অসম তথা ভাৰতৰ ক'তোৱে নাই কংগ্ৰেছৰ অস্তিত্ব আমি কাৰো বিৰুদ্ধে নহয় কোনোবাই কৈছে আপোনালোক ইউপিপিএলৰ বিৰুদ্ধে নেকি নহয় বোলে কংগ্ৰেছৰ বিৰুদ্ধে নেকি কংগ্ৰেছ এতিয়া আছে ক'তনো কংগ্ৰেছ পাকিস্তানতে আছে ভাৰতত আছে জানো কংগ্ৰেছ ক'ত আছে পাকিস্তানত আছে বাংলাদেশত আছে কংগ্ৰেছ ভাৰতত নাই ছেপ্টেম্বৰত বিটিআৰৰ নিৰ্বাচন আৰু তাৰ পিছতেই কাৰ্যকৰ্তাৰ লক্ষ্য হ'ব লাগিব দিছপুৰৰ নিৰ্বাচন কাৰণ আমি জয়ী হ'বৰ বাবেহে নিৰ্বাচন খেলিছো সকলো কাৰ্যকৰ্তাক সম্বোধন কৰি এই আহ্বান মুখ্যমন্ত্ৰীৰ ছেপ্টেম্বৰত বিটিআৰ ইলেকশ্যন শেষ কৰি আপোনালোক বহি থাকিব নোৱাৰিব কাৰণ আমাৰ লক্ষ্য বিটিআৰতো জিকিব লাগিব আৰু দিছপুৰতো আমি তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ গঠন কৰিব লাগিব আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো ইলেকশ্যন আমি জিকিবৰ কাৰণে খেলিম আমি কাৰো বিৰুদ্ধে ইলেকশ্যন নেখেলো আমি ইলেকশ্যন খেলিম বিটিআৰৰ বাবে বিটিআৰৰ উন্নতিৰ বাবে বিটিআৰৰ বিকাশৰ বাবে আৰু বিটিআৰৰ কল্যাণৰ বাবে বিগত 4.5 বছৰত বিটিআৰত কেৱল শান্তি বিৰাজ কৰিছে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ প্ৰসংগ নিজৰ ভাষণত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মই আজি গৌৰৱ কৰিব পাৰো 4 বছৰ 4 মাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পাৰ কৰিলো আৰু এই 4 বছৰত আমি এবাৰৰ বাবেও বড়োলেণ্ডত বন্দুকৰ শব্দ শুনা নাই বোমৰ ধামাকা শুনা নাই আজি বড়োলেণ্ড শান্তিৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰিত হৈছে যোৱা 5 বছৰ আমাৰ যদি লক্ষ্য শান্তি আছিল অহা আমাৰ 5 বছৰৰ লক্ষ্য হ'ল বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশ আৰু সমৃদ্ধি এই কাৰ্যকৰ্তা সন্মিলনৰ পাছতে চৰাইখোলা অতিথিশালত বিভিন্ন দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে বিয়লি কোকৰাঝাৰ আয়ুক্তৰ কাৰ্যালয়তো এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ পৰা জয়ক্লং ব্ৰহ্ম আৰু হিৰক জ্যোতি মেধি নিউজ লাইভ